আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ টাইপছ অফ মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যন ইন এডুকেশ্যন অৰ্থাৎ শিক্ষাত পৰিমাপন আৰু মূল্যায়ন কেই প্ৰকাৰৰ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কনচেপ্ট অফ মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যনৰ বিষয়ে আলোচনা কৰি আহিছোঁ। ইয়াৰ ডেফিনেশ্যনছৰ বিষয়েও আলোচনা কৰিছোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি টাইপছ অফ মেজাৰমেণ্ট ইন এডুকেশ্যনৰ বিষয়ে চাম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। Measurement in education. Measurement is the process of assigning numbers or values to a person's characteristics performance according to certain rules. অৰ্থাৎ পৰিমাপন হৈছে নিৰ্দিষ্ট নিয়ম অনুসৰি এজন ব্যক্তিৰ বৈশিষ্ট্য বা কাৰ্যক্ষমতাক সংখ্যা বা মূল্য নিযুক্ত কৰাৰ এক প্ৰক্ৰিয়া। In education, measurement helps teachers to understand learners in an objective way. শিক্ষাত পৰিমাপনে শিক্ষাৰ্থীসকলক এক বস্তুনিষ্ঠ পদ্ধতিত বুজিবলৈ সহায় কৰে। ঠিক আছে, broadly measurement is of two main types. One is physical measurement and another is mental or psychological measurement. অৰ্থাৎ সাধাৰণভাৱে আমাৰ পৰিমাপনৰ দুটা মুখ্য প্ৰকাৰ আছে। তাৰে প্ৰথমটো হ'ল ভৌতিক পৰিমাপন আৰু ছেকেণ্ডটো হৈছে আমাৰ মানসিক বা বৈজ্ঞানিক পৰিমাপন। ঠিক আছে, এতিয়া আমি এটা এটাকৈ অলপ ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্টটো হৈছিলে আমাৰ physical measurement. Physical measurement refers to the measurement of physical and directly observable characteristics. অৰ্থাৎ ভৌতিক পৰিমাপন মানে হৈছে ভৌতিক আৰু প্ৰত্যক্ষভাৱে দেখা যাব পৰা বৈশিষ্ট্যসমূহৰ জোখমাখ বা পৰিমাপন। It deals with material and visible aspects that exist in the physical world. ভৌতিক জগতত থকা বস্তুগত আৰু দৃশ্যমান দিশসমূহৰ সৈতে জড়িত। These characteristics can be measured with the help of instruments or tools. এই বৈশিষ্ট্যসমূহ আমি বিভিন্ন ধৰণৰ যন্ত্ৰপাতি বা সঁজুলিৰ সহায়ত জোখমাখ কৰিব পাৰোঁ। ঠিক আছে, এইটো আছিলে ফিজিকেল মেজাৰমেণ্টৰ থুলমূল মিনিং। এতিয়া আমি ফিজিকেল মেজাৰমেণ্টৰ নেচাৰৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট নেচাৰটো হৈছে ইট ইজ কোৱান্টিটেটিভ, ডেট ইজ এক্সপ্ৰেছড ইন নাম্বাৰ্ছ। এইটো কৈছে সংখ্যাগত, অৰ্থাৎ সংখ্যাত প্ৰকাশ কৰিব আমি পাৰোঁ। Then the next is objective. That is same result no matter who measure it. অৰ্থাৎ এইটো যিয়েই জোখমাখটো যোনেই নকৰক কিয় এইটো সকলোৰে কাৰণে সমান হ'ব। মই কৰিছোঁ কাৰণে এতিয়া কিবা এটা জোখমাখ আহিছে আৰু আনজনে কৰিব বেলেগ এটা আহিব, এনেকুৱা নহয়। এইটো সকলোৰে কাৰণে কি হয়, একে হয়। Then it is direct. That is it measured directly without interpretation. ই ব্যাখ্যা নকৰাকৈ প্ৰত্যক্ষভাৱে যিকোনো এককক জোখে বা পৰিমাপন কৰে। ঠিক আছে, এইখিনি আছিলে তাৰ ফিজিকেল মেজাৰমেণ্টৰ নেচাৰ। এতিয়া আমি চাম ফিজিকেল মেজাৰমেণ্টে কি কি বস্তু জোখমাখ কৰিব পাৰে। ইয়াতে কি কি আহিব, প্ৰথমটো হৈছে হাইট, ৱেইট, লেন্থ, ভলিউম, টাইম, স্পীড, টেম্পাৰেচাৰ, চাইজ এটচেট্ৰা। এই গোটেইবোৰ জোখমাখ কৰিব পাৰে। অৰ্থাৎ উচ্চতা, ওজন, দৈৰ্ঘ্য, আয়তন, সময়, গতি, তাপমাত্ৰা, আকাৰ আদি সকলোবিলাক একক জুখিব পাৰে। ঠিক আছে, এতিয়া আমি চাম এক্সাম্পলছ অফ ফিজিকেল মেজাৰমেণ্ট ইন দ্য ফিল্ড অফ এডুকেশ্যন। অৰ্থাৎ ইয়াতে কি কৈছে, মেজাৰিং এ ষ্টুডেণ্টছ হাইট এণ্ড ৱেইট ডিউৰিং এ হেল্থ চেকআপ। অৰ্থাৎ স্বাস্থ্য পৰীক্ষাৰ সময়ত এজন শিক্ষাৰ্থীৰ উচ্চতা আৰু ওজনৰ জোখমাখ লোৱা হয়। আমাৰ স্কুলবোৰত আজিকালি দেখা পাওঁ যে মেডিকেল টিমবোৰ কেইদিন পিছে পিছে আহি থাকে আৰু তেতিয়া আমাৰ এই জোখমাখবোৰৰ প্ৰয়োজন হয়। দেন নেক্সটটো হৈছে আমাৰ মেজাৰিং দ্য লেন্থ অফ এ জাম্প ইন এ ফিজিকেল এডুকেশ্যন। শাৰীৰিক শিক্ষাত এটা জাপৰ দৈৰ্ঘ্য পৰিমাপন লোৱা বা জোখমাখ লোৱাটো আমাৰ কি হয়, এই ফিজিকেল মেজাৰমেণ্টৰ দৰকাৰ হয়। খেলা ধূলা বা যিকোনো ধৰণৰ আমাৰ ফিজিকেল এক্টিভিটিছত এইবোৰৰ দৰকাৰ হয়। দেন ৰেকৰ্ডিং টাইম টেকেন টু কমপ্লিট এ ৰেচ। এটা দৌৰ সম্পূৰ্ণ কৰিবলৈ লোৱা সময় লিপিবদ্ধ কৰাটো আমাৰ ফিজিকেল মেজাৰমেণ্টৰ দৰকাৰ আছে। দেন মেজাৰিং হেণ্ডৰাইটিং চাইজ অৰ ড্ৰয়িং ডাইমেনশ্যনছ। আমাৰ হেণ্ডৰাইটিঙৰ আকাৰ বা অংকনৰ মাত্ৰা জোখমাখ লোৱাটো ফিজিকেল মেজাৰমেণ্ট ব্যৱহাৰ কৰোঁ। ঠিক আছে, এইখিনি আছিলে আমাৰ এক্সাম্পলছ ইন দ্য ফিল্ড অফ এডুকেশ্যন। নেক্সট আমি চাম ফিজিকেল মেজাৰমেণ্টৰ কেৰেক্টাৰিষ্টিক্স। ফাৰ্ষ্টটো হৈছে দ্য এণ্টায়াৰ কোৱালিটি কেন মেজাৰ্ড একুৰেটলি। প্ৰথমটো হৈছে সম্পূৰ্ণ গুণমান সঠিকভাৱে পৰিমাপন কৰিব পৰা যায়। ৰিজাল্টছ অৰ
Exact and precise. ফলাফলসমূহ সঠিক আৰু নিখুঁত হয়। It involves the use of standard units such as centimeters, kilograms, meters, seconds, etc. ই চেণ্টিমিটাৰ, কিলোগ্ৰাম, মিটাৰ, ছেকেণ্ড আদি বিভিন্ন ধৰণৰ আমাৰ যোনবোৰ ষ্টেণ্ডাৰ্ড একক আছে সেইসমূহৰ ব্যৱহাৰ ইয়াতে জড়িত হৈ থাকে। It is free from personal bias because instruments give fixed results. ই ব্যক্তিগত পক্ষপাতৰ পৰা মুক্ত কাৰণ যন্ত্ৰই এটা স্থিৰ ফলাফলহে আমাক দিয়ে। ঠিক আছে? দেন আমি চাম physical measurementৰ importance. ফাৰ্ষ্টটো হৈছে it helps in maintaining health record of students. শিক্ষাৰ্থীসকলৰ স্বাস্থ্য অভিলেখ সংৰক্ষণত আমাক সহায় কৰে। Useful in sports and physical education. ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাত ই উপযোগী। Then it gives accurate and reliable data. ই সঠিক আৰু বিশ্বাসযোগ্য তথ্য আমাক দিয়ে। It also helps in comparing students objectively. শিক্ষাৰ্থীসকলক বস্তুনিষ্ঠভাৱে তুলনা কৰাত আমাক বহু পৰিমাণে সহায় কৰে। ঠিক আছে? এইখিনি আছিলে physical measurementৰ importance. Next আমি চাম mental or psychological measurement. Mental or psychological measurement refers to the measurement of mental traits, abilities, and behavior that are not directly visible. অৰ্থাৎ মানসিক বা মনোবৈজ্ঞানিক পৰিমাপন হৈছে মানসিক বৈশিষ্ট্য, সক্ষমতা আৰু আচৰণৰ পৰিমাপন যিসমূহ আমি প্ৰত্যক্ষভাৱে দেখা নাপাওঁ। These traits exist in the mind and must be measured indirectly through tests and observations. এই বৈশিষ্ট্যসমূহ মনত বিদ্যমান আৰু পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে পৰোক্ষভাৱে পৰিমাপন কৰিব লাগে। ঠিক আছে? এইটো আছিলে ইয়াৰ থুলমূল মিনিং। এতিয়া আমি ইয়াক অকণমান ডিটেইলছত চাম। প্ৰথমটো আহে মেণ্টেল মেজাৰমেণ্টৰ নেচাৰ। প্ৰথম নেচাৰটো কি? ইট ইজ কোৱালিটেটিভ ইন নেচাৰ। ই গুণগত স্বভাৱৰ। ঠিক আছে? দেন ইট ইজ ছাবজেক্টিভ। ই ব্যক্তিনিষ্ঠ হয়। আৰু নেক্সটটো হৈছে ইনডাইৰেক্ট অৰ্থাৎ পৰোক্ষ। ই ডাইৰেক্ট নহয়। ঠিক আছে? এইখিনি বিষয়ে আৰু ডিটেইলছত অকণমান পিছত চাম আমি। নেক্সট আমি চাওঁ মেণ্টেল মেজাৰমেণ্টে কি বস্তুক জোখ মাখ কৰে। ফাৰ্ষ্টটো কৈছে ইণ্টেলিজেঞ্চ, মেমৰি, এটেনশ্যন, এপ্টিটিউড, এটিটিউড, ইণ্টাৰেষ্ট, পাৰ্চনেলিটি, মটিভেশ্যন এণ্ড ক্ৰিয়েটিভিটি। এনেকুৱা ধৰণৰ বস্তু য'ত নেকি আমাৰ বুদ্ধিমত্তা, স্মৃতি, মনোযোগ, যোগ্যতা, মনোভাৱ, ৰুচি, ব্যক্তিত্ব, প্ৰেৰণা, সৃষ্টিশীলতা আদি সকলো ধৰণৰ এক্টিভিটিছবোৰ মেজাৰ কৰে কোনে? মেণ্টেল মেজাৰমেণ্টে। এতিয়া আমি চাম মেণ্টেল মেজাৰমেণ্টৰ কিছুমান এক্সাম্পলছ। Examples like intelligence test, achievement test, aptitude test, interest inventories, attitude scales, personality test. বুদ্ধিমত্তা পৰীক্ষা, সাফল্য পৰীক্ষা, যোগ্যতা পৰীক্ষা, ৰুচি খুচি, মনোভাৱৰ নিৰূপণ কাঠি, ব্যক্তিত্ব পৰীক্ষা আদি সকলো ধৰণৰ পৰীক্ষা এই মেণ্টেল মেজাৰমেণ্টৰ আণ্ডাৰতেই হয়। ঠিক আছে? দেন আমি চাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স। মেণ্টেল ট্ৰেটছ cannot be seen or touched. মানসিক বৈশিষ্ট্য আমি নেদেখোঁ ডাইৰেক্টলি বা স্পৰ্শ কৰিব নোৱাৰোঁ। The entire quality cannot be measured, only a sample of behavior is measured. সম্পূৰ্ণ গুণমান পৰিমাপন কৰিব নোৱাৰি। কেৱল আচৰণৰ এটা আমি নমুনাহে জোখ মাখ কৰিব পাৰোঁ। Measurement depends on test, responses, observations, or rating scales. পৰিমাপন পৰীক্ষাৰ উত্তৰ, পৰ্যবেক্ষণ বা মান নিৰূপক কাঠিৰ ওপৰত নিৰ্ভৰ কৰে। Results may vary slightly due to mood, environment, or examiner. মনোভাৱ, পৰিৱেশ বা পৰীক্ষকৰ কাৰণে ফলাফলবোৰ অলপ ভিন্ন হ'ব পাৰে। আমি ইয়াৰ আগৰ যিটো মেজাৰমেণ্ট, ফিজিকেল মেজাৰমেণ্টত আমি পাইছিলোঁ যে এইবোৰ একে থাকে, সকলোৰে ক্ষেত্ৰত একে থাকে। এইটো কিন্তু অকণমান বেলেগ কাৰণ ইয়াতে যিজন পাৰ্চনে চাই আছে তেওঁৰ মুড বা যোনটো এনভাইৰনমেণ্টত তেওঁ কৰিছে বা কোনজন এক্সামিনাৰে সেইটো অবজাৰ্ভ কৰি আছে বা পৰীক্ষা নিৰীক্ষা কৰিছে তেওঁৰ মুডৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে কৈছে এইটো অকণমান স্লাইটলি ভেৰি হ'ব পাৰে পাৰ্চন টু পাৰ্চন। ঠিক আছে? দেন আমি চাম মেণ্টেল মেজাৰমেণ্টৰ ইম্পৰ্টেঞ্চ। It helps teachers understand students' abilities and potential. ই শিক্ষাৰ্থীসকলৰ সক্ষমতা আৰু সম্ভাৱনাক বুজিবলৈ সহায় কৰে। It useful in guidance and counseling. ই দিশ নিৰ্দেশনা আৰু পৰামৰ্শত উপযোগী হয়।
It helps in subject selection and career guidance. বিষয় নিৰ্বাচন আৰু পেছা দিশ নিৰ্দেশনাত সহায় কৰে। Aids in identifying slow learners, gifted students and special needs. ই ধীৰ শিক্ষাৰ্থী, প্ৰতিভাশালী শিক্ষাৰ্থী আৰু বিশেষ প্ৰয়োজন থকা শিক্ষাৰ্থী চিনাক্ত কৰাটো আমাক সহায় কৰে। ঠিক আছে? এইটো আছিলে আমাৰ মেণ্টেল মেজাৰমেণ্টৰ ইম্পৰ্টেঞ্চ। এতিয়া আমি চাম ফিজিকেল এণ্ড মেণ্টেল মেজাৰমেণ্টৰ ডিফাৰেঞ্চ। প্ৰথমটো কৈছে ফিজিকেল মেজাৰমেণ্ট মেজাৰ্ছ ফিজিকেল ট্ৰেটছ, অৰ্থাৎ ভৌতিক পৰিমাপনে ভৌতিক বৈশিষ্ট্যসমূহ জোখে। আনহাতে মেণ্টেল মেজাৰমেণ্ট মেজাৰ্ছ মেণ্টেল ট্ৰেটছ, মানসিক পৰিমাপনে আমাৰ মানসিক বৈশিষ্ট্যসমূহ জোখে। নেক্সটটো হৈছে ফিজিকেল মেজাৰমেণ্ট ইজ অবজেক্টিভ, ভৌতিক পৰিমাপন বস্তুনিষ্ঠ। আনহাতে মেণ্টেল মেজাৰমেণ্ট ইজ ছাবজেক্টিভ, ই ব্যক্তিনিষ্ঠ। অলপ আগতে আমি ইয়াৰ বিষয়ে আলোচনা কৰি আহিছোঁ। ফিজিকেল মেজাৰমেণ্ট ইজ ডাইৰেক্ট মেজাৰমেণ্ট, ভৌতিক পৰিমাপনটো হৈছে প্ৰত্যক্ষ মান নিৰূপণ, ডিৰেক্টলি ইয়াত কৰা হয়। আনহাতে মেণ্টেল মেজাৰমেণ্ট হৈছে ইনডিৰেক্ট মেজাৰমেণ্ট, অৰ্থাৎ পৰোক্ষ পৰিমাপন। নেক্সট ডিফাৰেঞ্চটো হৈছে ফিজিকেল মেজাৰমেণ্ট ইউজেছ ইনষ্ট্ৰুমেণ্টছ, ভৌতিক পৰিমাপনত আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি বা সা সঁজুলি ব্যৱহাৰ কৰা হয়। আনহাতে মেণ্টেল মেজাৰমেণ্ট ইউজেছ টেষ্ট, স্কেলছ, অবজাৰভেশ্যনছ এটচেট্ৰা, মানসিক পৰিমাপনত কিছুমান পৰীক্ষা, মান নিৰূপক কাঠি বা পৰ্যবেক্ষণ কৰা হয়। নেক্সট ডিফাৰেঞ্চটো হৈছে ফিজিকেল মেজাৰমেণ্ট এণ্টাৰ কোৱালিটি কেন বি মেজাৰ্ড, ভৌতিক পৰিমাপনত সম্পূৰ্ণ গুণমান পৰিমাপন কৰিব পাৰি। আনহাতে ইন কেছ অফ মেণ্টেল মেজাৰমেণ্ট অনলি এ চেম্পল অফ বিহেভিয়াৰ ইজ মেজাৰ্ড, মানসিক পৰিমাপনত আমি কেৱল আচৰণৰ নমুনাহে পৰিমাপন কৰিব পাৰোঁ। দেন আহে আমাৰ ফিজিকেল মেজাৰমেণ্ট ৰিজাল্টছ আৰ একজেক্ট, ভৌতিক পৰিমাপনত ফলাফলসমূহ একেবাৰে সঠিক হয়। আৰু মেণ্টেল মেজাৰমেণ্টত কৈছে ৰিজাল্টছ আৰ এপ্ৰক্সিমেট, ৰিজাল্টবোৰ বা ফলাফলবোৰ অনুমানিক হয়, একজেক্ট নহয়। এইখিনি আছিলে ইয়াৰ বেচিক ডিফাৰেঞ্চ বিটুইন ফিজিকেল এণ্ড মেণ্টেল মেজাৰমেণ্ট। ঠিক আছে? এতিয়া এই গোটেইখিনিৰ পৰা আমি কি চামাৰাইজ কৰিব পাৰোঁ? In the conclusion, physical measurement deals with what can be seen and touched, such as height and weight, while mental measurement deals with what exists in the mind, such as intelligence and memory. ভৌতিক পৰিমাপন দেখা আৰু স্পৰ্শ কৰিব পৰা বস্তুসমূহৰ সৈতে জড়িত, যেনে উচ্চতা আৰু ওজন হ'ব পাৰে। আনহাতে মানসিক পৰিমাপন মনত থকা বস্তুসমূহৰ সৈতে জড়িত, যেনে বুদ্ধিমত্তা, স্মৃতি আদিবিলাক অন্তৰ্ভুক্ত। Both are equally important in education because together they help in complete understanding and development of a learner. দুয়োটাই শিক্ষাত সমান গুৰুত্বপূৰ্ণ, কাৰণ একেলগে ইহঁতে এজন শিক্ষাৰ্থীৰ সম্পূৰ্ণ বুজাবুজি আৰু বিকাশত সহায় কৰে। ঠিক আছে? তো এই গোটেইখিনি আছিলে আমাৰ মেজাৰমেণ্টৰ বিষয়ে। এতিয়া আমি মুভ কৰোঁ পাৰ্ট 2, অৰ্থাৎ টাইপছ অফ ইভালুৱেশ্যন ইন এডুকেশ্যন। ইভালুৱেশ্যনৰ কি কি প্ৰকাৰ তাৰ বিষয়ে আজি এতিয়া আমি আলোচনা কৰিম। প্ৰথমতে আমি ইভালুৱেশ্যনটো কি তাৰ অকণমান থুলমূল মিনিংটো চাই লওঁ। Evaluation in education is a systematic process of collecting, analyzing, interpreting information to judge students' learning, teaching effectiveness, and educational outcomes. অৰ্থাৎ শিক্ষাত মূল্যায়ন হৈছে শিক্ষাৰ্থীৰ শিকন, শিক্ষাদানৰ কাৰ্যক্ষমতা আৰু শৈক্ষিক ফলাফল বিচাৰ কৰিবলৈ তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু ব্যাখ্যা কৰাৰ এক পদ্ধতিগত প্ৰক্ৰিয়া। Evaluation helps teachers take decisions related to instruction, improvement, grading, and guidance. মূল্যায়নে শিক্ষকসকলক শিক্ষাদান, উন্নতি, গ্ৰেডিং আৰু দিশ নিৰ্দেশনাৰ সৈতে জড়িত সিদ্ধান্ত ল'বলৈ সহায় কৰে। The major types are formative evaluation, summative evaluation, and diagnostic evaluation. মূল্যায়নক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। এইকেইটা হৈছে আমাৰ ফৰ্মেটিভ, অৰ্থাৎ গঠনমূলক মূল্যায়ন, সামগ্ৰিক মূল্যায়ন আৰু চিনাক্তকৰণ মূল্যায়ন। ঠিক আছে? এতিয়া আমি এটা এটাকে অকণমান ডিটেইলছত আলোচনা কৰিম। প্ৰথমটো আছে আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যন। ইয়াৰ মিনিং কি? Formative evaluation is the type of evaluation that is conducted during the process of teaching learning. অৰ্থাৎ গঠনমূলক মূল্যায়ন হৈছে
শিক্ষাদান শিকন প্ৰক্ৰিয়াৰ সময়তেই সম্পন্ন কৰা মূল্যায়নৰ প্ৰকাৰ। As the name formative suggests, it helps in shaping and improving learning while instruction is still going on. গঠনমূলক শব্দটোৱে বুজাইছে যে শিক্ষাদান চলি থকাৰ সময়তেই শিকন গঢ়ি তুলিবলৈ আৰু উন্নত কৰিবলৈ ই আমাক সহায় কৰে। ঠিক আছে, এইটো হৈছে ইয়াৰ থুলমূল মিনিং। এতিয়া আমি চাম ইয়াৰ নেচাৰ। ইট ইজ কণ্টিনিউৱাছ এণ্ড অনগয়িং। ই অবিৰত আৰু চলমান, মানে কণ্টিনিউৱাছলি চলি থাকে। ইট ইজ অলছ' ডেভেলপমেণ্টেল ইন নেচাৰ। ই বিকাশমূলক স্বভাৱৰো হয়। ইট ইজ ইনফৰ্মেল এজ ৱেল এজ ফৰ্মেল। ই অনানুষ্ঠানিক আৰু আনুষ্ঠানিক দুই ধৰণৰ হ'ব পাৰে। ইয়াৰোপৰি ইট ইম্প্ৰুভমেণ্ট অৰিয়েণ্টেড। ই উন্নীত কেন্দ্ৰিতও হয়। ঠিক আছে, এইখিনি হ'ল আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যনৰ নেচাৰ বা স্বভাৱ। এতিয়া আমি চাম ফৰ্মেটিভ ইভালুৱেশ্যনৰ পাৰ্পাছ। টু ফাইণ্ড আউট ৱেদাৰ ষ্টুডেণ্টছ আৰ আণ্ডাৰষ্টেণ্ডিং দ্য লেচন। প্ৰথম উদ্দেশ্যটোৱেই হৈছে ইয়াৰ শিক্ষাৰ্থীসকলে পাঠটো বুজিছে নে নাই তাক জানিবলৈ ই আমাক সহায় কৰে। টু আইডেণ্টিফাই লাৰ্ণিং ডিফিকাল্টিজ এট এন আৰ্লি ষ্টেজ। শিকন সমস্যা আৰম্ভণিতেই চিনাক্ত কৰিবলৈ আমাক ই সহায় কৰে। টু প্ৰভাইড ইমিডিয়েট ফিডবেক টু ষ্টুডেণ্টছ। শিক্ষাৰ্থীসকলক তাৎক্ষণিক প্ৰতিক্ৰিয়া দিবলৈ আমাক সহায় কৰে। টু হেল্প টিচাৰ্ছ মডিফাই টিচিং মেথডছ। যদি আমাৰ কিবা শিক্ষাদান পদ্ধতি পৰিৱৰ্তন কৰিব লগা হৈছে তেতিয়া শিক্ষকসকলক সহায় কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ উদ্দেশ্য বা পাৰ্পাছ। নেক্সট আমি চাম when it is conducted। কেতিয়া এইটো কৰা হয়? অলপ আগতে এইটো কৈয়ে আহিছোঁ। এইটো কণ্ডাক্ট কৰা হয় ডিউৰিং ক্লাছৰুম টিচিং, অৰ্থাৎ শ্ৰেণীকোঠাত পাঠদান বা শিক্ষাদান চলি থকাৰ সময়তে ইয়াক কণ্ডাক্ট কৰা হয়। while a lesson or unit is in progress। যেতিয়া এটা পাঠ বা অধ্যায় চলি থাকে সেইটো সময়তে এইটো আমাৰ শ্ৰেণীকোঠাত কণ্ডাক্ট কৰা হয়। ঠিক আছে, নেক্সট লৈ যাওঁ আমি টুলছ এণ্ড টেকনিক্স ফৰ ফৰ্মেটিভ ইভালুৱেশ্যন। ইয়াৰ কাৰণে কিছুমান টুলছ এণ্ড টেকনিকৰ সঁজুলি বা আমাৰ কৌশলৰ দৰকাৰ আছে। তাৰে ভিতৰত প্ৰথমটো হৈছে ক্লাছ টেষ্ট, দেন কুইজেছ, অৰেল কুৱেশ্যনছ, এছাইনমেণ্টছ, হোমৱৰ্ক, অবজাৰ্ভেশ্যন, ক্লাছ পাৰ্টিচিপেশ্যন এটচেট্ৰা। অৰ্থাৎ শ্ৰেণীত থকা কিছুমান পৰীক্ষা, কুইজ, মৌখিক প্ৰশ্ন, ঘৰত দিয়া কিছুমান গৃহ কাৰ্যও হ'ব পাৰে, পৰ্যবেক্ষণ বা শ্ৰেণীকোঠাত অংশগ্ৰহণ আদি সকলোবিলাক আমি কৌশল অৱলম্বন কৰিব পাৰোঁ এই ফৰ্মেটিভ ইভালুৱেশ্যনত। নেক্সট হৈছে আমাৰ ইয়াৰ কেৰেক্টাৰিষ্টিক্স। ইট অকাৰ্ছ ডিউৰিং লাৰ্ণিং এক্টিভিটিজ। শিকন কাৰ্যকলাপৰ সময়তে ই ঘটে। ডাটা কালেকশ্যন ইজ ফ্ৰিকুৱেণ্ট। ইয়াতে তথ্য সংগ্ৰহখিনি সঘনে হৈ থাকে। চেম্পল চাইজ ইজ ইউজুৱেলি স্মল। ইয়াতে নমুনাৰ আকাৰ সাধাৰণতে সৰু হয়। ইউজেছ এ ভেৰাইটি অফ কুৱেশ্যন ফৰ্মেটছ। বিভিন্ন ধৰণৰ প্ৰশ্নৰ ৰূপ ব্যৱহাৰ কৰে। ফ'কাছেছ অন মনিটৰিং ষ্টুডেণ্টছ লাৰ্ণিং। শিক্ষাৰ্থীৰ শিকন নিৰীক্ষণতো ই গুৰুত্ব দিয়ে। ইট অলছ' গিভছ ফিডবেক ইজ এন ইছেঞ্চিয়েল কম্পনেণ্ট। প্ৰতিক্ৰিয়া এটা অত্যাৱশ্যকীয় অংশ সেইটো আমাক কোনে সহায় কৰে? এই ফৰ্মেটিভ ইভালুৱেশ্যনে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এতিয়া আমি চাম ইয়াৰ ইম্পৰ্টেঞ্চ। ইট ইম্প্ৰুভছ টিচিং এফেক্টিভনেছ। আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যনে শিক্ষাদানৰ কাৰ্যক্ষমতা উন্নত কৰে। ইট এনহেঞ্চেছ ষ্টুডেণ্টছ লাৰ্ণিং কণ্টিনিউৱাছলি। শিক্ষাৰ্থীৰ শিকন অবিৰতভাৱে বৃদ্ধি কৰি থাকে। ইট বিল্ডছ ষ্টুডেণ্ট কনফিডেন্স ইন লাৰ্ণাৰ্ছ। ই শিক্ষাৰ্থীৰ আত্মবিশ্বাসো গঢ়ি তোলে। ইট অলছ' ৰিডিউচেছ লাৰ্ণিং গেপছ। আমাৰ শিকনৰ যোনখিনি গেপ থাকি যায়, লেকিংছ থাকি যায়, সেইখিনিও ফুলফিল কৰে। এনকাৰেজেছ এক্টিভ পাৰ্টিচিপেশ্যন। সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰে। ঠিক আছে, এই গোটেইখিনি হ'ল ইয়াৰ ইম্পৰ্টেঞ্চ। নেক্সট হৈছে ইয়াৰ এক্সাম্পল। এ টিচাৰ্ছ গিভ এ short quiz after teaching a topic to see whether students have understood it। এজন শিক্ষকে এটা বিষয় পঢ়োৱাৰ পিছত এটা সৰু কুইজ দিয়ে যাতে শিক্ষাৰ্থীসকলে বুজিছে নে নাই তাক পৰীক্ষা কৰিব পাৰে। ঠিক আছে, এইটোৱেই হ'ল আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যনৰ এটা এক্সাম্পল। এতিয়া আমাৰ নেক্সট টাইপটো হৈছে সামেটিভ ইভালুৱেশ্যন। ইয়াৰ মিনিং কি? Summative evaluation is conducted at the end of a
কোৰ্চ, ইউনিট, টাৰ্ম or একাডেমিক year। সামগ্ৰিক মূল্যায়ন এটা পাঠ্যক্ৰম বা অধ্যায় বা এটা টাৰ্ম বা এটা শৈক্ষিক বছৰৰ একেবাৰে শেষতহে ইয়াক কণ্ডাক্ট কৰা হয়। It is used to evaluate the overall achievement and performance of students। ইয়াক শিক্ষাৰ্থীৰ সামগ্ৰিক সাফল্য আৰু কাৰ্যক্ষমতা মূল্যায়ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। এতিয়া চাম আমি ইয়াৰ নেচাৰ। ইট ইজ টাৰ্মিনেল ইন নেচাৰ। ই পৰিসমাপ্তিমূলক স্বভাৱৰ, মানে এটা জেগাত গৈ শেষ হৈ যায় এনেকুৱা প্ৰকৃতিৰ হয়। জাজমেণ্ট অৰিয়েণ্টেড, বিচাৰ কেন্দ্ৰিক। ইয়াৰ উপৰি ফৰ্মেল এণ্ড ষ্ট্ৰাকচাৰ্ড, আনুষ্ঠানিক আৰু গঠনবদ্ধ। ইয়াতে কিছুমান ৰুল ছেট কৰা থাকে, অলৰেডি ফিক্সড হৈ থাকে। ৰিজাল্ট ফ'কাছড, ইয়াতে ফলাফলত গুৰুত্ব দিয়া হয়। ঠিক আছে, এইখিনি আছিলে ইয়াৰ ছামেটিভ ইভেলুৱেশ্যনৰ নেচাৰ। নেক্সট আমি চাম ছামেটিভ ইভেলুৱেশ্যনৰ পাৰ্পাছ। টু গ্ৰেড অৰ ৰেংক ষ্টুডেণ্টছ। শিক্ষাৰ্থীসকলক গ্ৰেড বা স্থান দিবলৈ আমি সামগ্ৰিক মূল্যায়ন ব্যৱহাৰ কৰোঁ। টু জাজ দ্য ফাইনেল লেভেল অফ এচিভমেণ্ট। ইয়াৰ উপৰি ইয়াক চূড়ান্ত সাফল্যৰ স্তৰ বিচাৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। টু টেক ডিচিশ্যনছ ৰিলেটেড টু প্ৰমোশ্যন, চাৰ্টিফিকেশ্যন অৰ প্লেচমেণ্ট। উন্নীতকৰণ, প্ৰমাণপত্ৰ বা স্থানান্তৰৰ সৈতে জড়িত সিদ্ধান্ত ল'বলৈ ছামেটিভ ইভেলুৱেশ্যন ব্যৱহাৰ কৰা হয়। টু ইভেলুৱেট দি এফেক্টিভনেছ অফ টিচিং আফটাৰ ইনষ্ট্ৰাকশ্যন ইজ কমপ্লিটেড। শিক্ষাদান সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ কাৰ্যক্ষমতা মূল্যায়ন কৰিবলৈ আমাৰ ছামেটিভ ইভেলুৱেশ্যনটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, নেক্সট আমি চাম when it is conducted। কেতিয়া ইয়াক কণ্ডাক্ট কৰা হয়, এইটো কৈছোৱেই অলৰেডি। এট দি এণ্ড অফ ইনষ্ট্ৰাকশ্যন, ইয়াক শিক্ষাদানৰ একেবাৰে শেষতহে কণ্ডাক্ট কৰা হয়। এট দি এণ্ড অফ ইউনিট অৰ টাৰ্ম অৰ একাডেমিক year। ইয়াৰ যিকোনো এটা অধ্যায় বা এটা টাৰ্ম বা এটা শৈক্ষিক বছৰৰ একেবাৰে শেষ পৰ্যায়তহে ইয়াক কণ্ডাক্ট কৰা হয়। নেক্সট হৈছে আমাৰ টুলছ এণ্ড টেকনিক্স ফৰ ছামেটিভ ইভেলুৱেশ্যন। প্ৰথমটো হৈছে এনুৱেল এক্সামিনেশ্যন, অৰ্থাৎ বছৰেকীয়া পৰীক্ষা। ইয়াৰ উপৰি বোৰ্ড এক্সামিনেশ্যন, বোৰ্ডৰ যোনবোৰ পৰীক্ষা হয় লাইক HSLC ফাইনেল, HS ফাইনেল এনেকুৱা। দেন ফাইনেল টেষ্ট, চূড়ান্ত পৰীক্ষা। ইয়াৰ উপৰি এণ্ড টাৰ্ম এছেছমেণ্ট, এটা টাৰ্ম শেষ হোৱাৰ পিছত আমাৰ যোনবোৰ প্ৰতি 3 মাহ বা ছমাহৰ মূৰে মূৰে যোনবোৰ পৰীক্ষা হৈ থাকে সেইবোৰ কৈছে এণ্ড টাৰ্ম এছেছমেণ্টবোৰৰ জৰিয়তে ইয়াক মূল্যায়ন কৰা হয়। ঠিক আছে, দেন আহে আমাৰ ইয়াৰ কেৰেক্টাৰিষ্টিক্স। অকাৰ্ছ আফটাৰ লাৰ্ণিং এক্টিভিটিজ, শিক্ষণ কাৰ্যকলাপৰ পিছতহে ঘটে। ডাটা কালেকশ্যন ইজ ফ্ৰিকুৱেণ্ট, তথ্য সংগ্ৰহ ইয়াতে ইনফ্ৰিকুৱেণ্ট, ফ্ৰিকুৱেণ্ট নহয়, অকণমান কম হয়। ইয়াৰ আগৰটোত আমি দেখিছিলোঁ ফৰ্মেটিভত ফ্ৰিকুৱেণ্ট হয়, অৰ্থাৎ সঘনে হৈ থাকে। ইয়াতে ইমান সঘনে নহয়। চেম্পল চাইজ ইজ ইউজুৱেলি লাৰ্জ, নমুনাৰ আকাৰ সাধাৰণতে ইয়াতে ডাঙৰ হয়। ইউজেছ লিমিটেড কুৱেশ্যনছ ফৰ্মেট, সীমিত ধৰণৰ প্ৰশ্নৰ ৰূপহে ইয়াতে ব্যৱহাৰ কৰা হয়। ইট প্ৰডিউচেছ স্ক'ৰ্ছ, গ্ৰেডছ অৰ ৰেংকছ। ই স্ক'ৰ বা গ্ৰেড বা স্থান উৎপন্ন কৰে বা প্ৰদান কৰে। ফিডবেক ইজ নট ইমিডিয়েট, ইয়াতে প্ৰতিক্ৰিয়া তাৎক্ষণিক নহয়। ফৰ্মেটিভত যেনেকৈ লগে লগে আমাৰ এটা ফিডবেক দিয়া হয়, ইয়াতে এনেকৈ লগে লগে দিব পৰা নাযায়। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কেৰেক্টাৰিষ্টিক্স। নেক্সট আমি চাম ইয়াৰ ইম্পৰ্টেঞ্চ। ইট হেল্পছ ইন চাৰ্টিফিকেশ্যন এণ্ড প্ৰমোশ্যন, প্ৰমাণপত্ৰ আৰু উন্নীতকৰণত ই আমাক সহায় কৰে। প্ৰভাইডছ অফিচিয়েল ৰেকৰ্ডছ অফ এচিভমেণ্ট, সাফল্যৰ আনুষ্ঠানিক অভিলেখ বা আমাক এটা চাৰ্টিফিকেট প্ৰদান কৰে। ইউজফুল ফৰ চিলেকশ্যন এণ্ড প্লেচমেণ্ট, ই নিৰ্বাচন আৰু স্থানান্তৰণত উপযোগী হয়। ইয়াৰ ফলত আমি আমাৰ কিছুমান প্ৰফেশ্যনো চিলেক্ট কৰিব পাৰোঁ। হেল্পছ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ইভালুৱেট আউটকামছ, শিক্ষানুষ্ঠানসমূহক ফলাফল মূল্যায়নতো সহায় কৰে। ঠিক আছে, এই গোটেইখিনি আছিলে আমাৰ ছামেটিভ ইভালুৱেশ্যনৰ ইম্পৰ্টেঞ্চ। এতিয়া আমি এটা সৰু এক্সাম্পল চাওঁ। বোৰ্ড এক্সামিনেশ্যনছ কণ্ডাক্টেড এট দি এণ্ড অফ ক্লাছ 10 অৰ 12। দশম বা দ্বাদশ শ্ৰেণীৰ একেবাৰে শেষত অনুষ্ঠিত কৰা বোৰ্ড পৰীক্ষাই হৈছে আমাৰ সামগ্ৰিক মূল্যায়নৰ এটা উদাহৰণ। ঠিক আছে, নেক্সট হৈছে আমাৰ যিটো ডায়েগনষ্টিক ইভালুৱেশ্যন। ইয়াৰ মিনিং কি? Diagnostic evaluation is used to identify the strengths, weakness, and learning difficulties of students.
চিনাক্তকৰণ মূল্যায়ন পৰীক্ষাৰ্থীৰ শক্তি, দুৰ্বলতা আৰু শিখন সমস্যাসমূহ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। It focuses on finding the causes of learning problems. ই শিখন সমস্যাৰ কাৰণসমূহ বিচাৰিবলৈ গুৰুত্ব দিয়ে। ঠিক আছে? এইটো আছিলে আমাৰ থুলমূল মিনিং। এতিয়া আমি ইয়াক অলপ ডিটেইলছত আলোচনা কৰোঁ। প্ৰথমতে চাওঁ ইয়াৰ নেচাৰ। এনালাইটিকেল ইন নেচাৰ। ই বিশ্লেষণামূলক স্বভাৱৰ। ইয়াৰ উপৰি প্ৰব্লেম অৰিয়েণ্টেড। ই সমস্যাকেন্দ্ৰিক। ইয়াৰ উপৰি কি আছে? ইণ্ডিভিজুৱেল ফ'কাছড। ইয়াতে ব্যক্তিকেন্দ্ৰিক হয়। দেন ৰিমেডিয়েল বেছড। উপশম উপশমমূলক ভিত্তিক। অৰ্থাৎ য'ত নেকি লেকিংছ আছে তাত আমি ৰিমেডিয়েল ব্যৱস্থা কৰি দিওঁ যাতে সেইখিনি গেপছখিনি ফুলফিল হৈ যায়। ঠিক আছে? এইখিনি আছিলে আমাৰ ডায়েগনষ্টিক ইভেলুৱেশ্যনৰ নেচাৰ। এতিয়া আমি চাম ইয়াৰ পাৰপাছ। টু আইডেণ্টিফাই স্পেচিফিক লাৰ্ণিং ডিফিকাল্টিজ। প্ৰথমটো হৈছে নিৰ্দিষ্ট শিক্ষণ সমস্যা চিনাক্ত কৰিবলৈ ইয়াক আমি ব্যৱহাৰ কৰোঁ। ইয়াৰ উপৰি টু আণ্ডাৰষ্টেণ্ড ষ্টুডেণ্টছ প্ৰায়ৰ নলেজ। শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান বুজিবলৈও আমি ইয়াক ব্যৱহাৰ কৰোঁ। টু প্লেন ৰিমেডিয়েল ইনষ্ট্ৰাকশ্যন। উপশমমূলক শিক্ষাদান পৰিকল্পনা কৰিবলৈও ডায়েগনষ্টিক ইভেলুৱেশ্যন ব্যৱহাৰ কৰা হয়। টু ইম্প্ৰুভ ইণ্ডিভিজুৱেল লাৰ্ণিং আউটকামছ। ব্যক্তিগত শিক্ষণ ফলাফল উন্নত কৰিবলৈও আমি ডায়েগনষ্টিক ইভেলুৱেশ্যন ব্যৱহাৰ কৰোঁ। ঠিক আছে? এইখিনি আছিলে ইয়াৰ উদ্দেশ্য। নেক্সট আমি চাম when it is conducted. Before instruction begins. শিক্ষাদান আৰম্ভ হোৱাৰ আগতেই ইয়াক আমি জেনেৰেলি ব্যৱহাৰ কৰোঁ। Sometimes during instruction when problems are noticed. কেতিয়াবা আমি শিক্ষাদানৰ সময়তো ইয়াক ব্যৱহাৰ কৰোঁ যেতিয়া নেকি আমাৰ সমস্যা আমাৰ চকুত ধৰা পৰে। ঠিক আছে? এতিয়া আমি চাম ইয়াৰ টুলছ এণ্ড টেকনিক্স। ইয়াৰ টুলছ কি কি আছে? প্ৰথমটো হৈছে ডায়েগনষ্টিক টেষ্ট। আমি চিনাক্তকৰণৰ কিছুমান পৰীক্ষা আছে তাৰ সহায়ত আমি এইটো কৰিব পাৰোঁ। দেন এৰৰ এনালাইচিছ অৰ্থাৎ ভুল বিশ্লেষণ। ইয়াৰ উপৰি আৰু কি আছে? ইণ্টাৰভিউজ সাক্ষাৎকাৰ। দেন অবজাৰভেশ্যন অৰ্থাৎ পৰ্যবেক্ষণৰ যোগেদিও আমি কৰিব পাৰোঁ। আৰু এটা কি আছে? চাইকলজিকেল টেষ্ট। আমি মনোবৈজ্ঞানিক কিছুমান পৰীক্ষা ব্যৱহাৰ কৰিও ডায়েগনষ্টিক ইভেলুৱেশ্যনটো কৰিব পাৰোঁ। ঠিক আছে? নেক্সট আমি চাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স। It focuses on why a student is facing difficulty. এজন শিক্ষাৰ্থীয়ে কিয় অসুবিধাত পৰিছে তাৰ ওপৰত ই গুৰুত্ব দিয়ে। Conducted for individual or small groups. ইয়াক ব্যক্তিগত বা সৰু গোটৰ বাবেহে ব্যৱহাৰ কৰা হয়। Results help in remedial teaching. ফলাফল উপশমমূলক শিক্ষাদানত সহায় কৰে। It also emphasizes strengths and weaknesses. শক্তি আৰু দুৰ্বলতাক ই যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ে। অৰ্থাৎ শিক্ষাৰ্থীৰ কোনখিনি জেগাত লেকিংছ আছে, কোনখিনিত তাৰ ষ্ট্ৰং আছে, সেই গোটেইখিনিক আমাক জানিবলৈ সহায় কৰে। নেক্সট হৈছে ডায়েগনষ্টিক ইভেলুৱেশ্যনৰ ইম্পৰ্টেঞ্চ। ইট হেল্পছ শ্ল' লাৰ্ণাৰ্ছ ইম্প্ৰুভ। অৰ্থাৎ যোনবোৰ ধীৰ শিক্ষাৰ্থীক সিহঁতক উন্নত কৰাত সহায় কৰে। ছাপৰ্টছ ইণ্ডিভিজুৱেলাইজ টিচিং। ব্যক্তিগত শিক্ষাদান সমৰ্থন কৰে। এইডছ গাইডেন্স এণ্ড কাউন্সেলিং। দিশ নিৰ্দেশনা আৰু পৰামৰ্শতো ই আমাক সহায় কৰে। ইম্প্ৰুভছ অভাৰঅল লাৰ্ণিং এফিচিয়েঞ্চি। সামগ্ৰিক শিক্ষণ কাৰ্যক্ষমতাও উন্নত কৰে। ঠিক আছে? এই গোটেইখিনি আছিলে ইয়াৰ ইম্পৰ্টেঞ্চ। এতিয়া নেক্সট চাম আমি ইয়াৰ এক্সাম্পল। A pre-test conducted before teaching a new chapter to check students' readiness. এটা নতুন অধ্যায় পঢ়োৱাৰ আগতে শিক্ষাৰ্থীৰ প্ৰস্তুতি পৰীক্ষা কৰিবলৈ লোৱা এটা পূৰ্ব পৰীক্ষাই হৈছে ডায়েগনষ্টিক ইভেলুৱেশ্যনৰ এক্সাম্পল। ঠিক আছে? এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ? এইটোকে ক'ব পাৰোঁ যে ফৰ্মেটিভ, সামেটিভ এণ্ড ডায়েগনষ্টিক ইভেলুৱেশ্যনছ টুগেডাৰ ফৰ্ম এ কমপ্লিট ইভেলুৱেশ্যন ছিষ্টেম ইন এডুকেশ্যন। গঠনমূলক, সামগ্ৰিক আৰু চিনাক্তকৰণ মূল্যায়ন এই তিনিওটাই একেলগে শিক্ষাত এক গুৰুত্বপূৰ্ণ মূল্যায়ন ব্যৱস্থা গঠন কৰে। ফৰ্মেটিভ ইভেলুৱেশ্যন ইম্প্ৰুভছ লাৰ্ণিং while it is happening. গঠনমূলক মূল্যায়নে শিক্ষণ চলি থকাৰ সময়তে শিক্ষণক উন্নত কৰে। আনহাতে সামেটিভ ইভেলুৱেশ্যন জাজেছ লাৰ্ণিং আফটাৰ ইট ইজ কমপ্লিটেড। সামগ্ৰিক মূল্যায়নে শিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াক বিচাৰ কৰে। Moreover, diagnostic evaluation identifies learning difficulties and their causes. চিনাক্তকৰণ মূল্যায়নে শিক্ষণ সমস্যা আৰু ইয়াৰ কাৰণসমূহ চিনাক্ত কৰে। All three types are essential for ensuring effective teaching
meaningful learning, and overall development of students. এই তিনিও প্ৰকাৰ শিক্ষাদানৰ কাৰ্যক্ষমতা, অৰ্থপূৰ্ণ শিক্ষণ আৰু শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ অত্যাৱশ্যকীয়। ঠিক আছে? এইখিনিয়ে আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।